প্ৰতিবিম্ব লাইফৰ যেহেতু আজি বৰ্ষপতিম অনুষ্ঠান, এই বৰ্ষপতি অনুষ্ঠানত সুধা সাংবাদিক আছে। সাংবাদিকগিলাক আমি ব্যৱস্থা কৰিছোঁ যে সুধা নিমকি লৈ আছোঁ, সুধা নিমকি। আৰু একদম মোৰ একদম একেলগে নাটক শিকা সচিব ছাৰ আছে। নমস্কাৰ। কেনেকুৱা? ভাল, বহুত ভাল। ই মানে আজি প্ৰতিবিম্ব লাইভৰ আজি 10 বছৰ পূৰ্ণ হ'ব। চ' ইয়াক আমি শুভেচ্ছা জনাইছোঁ। ই ভাল সাংবাদিক, আপোনালোকে চবে জানে। আৰু ইও ভাল নাটক কৰিছিলে, একদম সুধা নাটকে কৰিছিলে ই। আৰু এইটো জনপ্ৰিয় ভাষা সুধা। ইয়াৰ আমি চবেই জানো সুধা বস্তুটো, কিন্তু ই যেতিয়াৰ পৰা সুধা কৈছে ন, আমি চবেই কওঁ সুধা। চাওক এই সুধা, একদম সুধা বৰপেটীয়া নিমকি, সুদূৰ বৰপেটাৰ পৰা লৈ আহিছে সুধা নিমকি। এইটো কি কয়, এইটো মাটিৰ কাপ চাহ, এইটো মাটিৰ কাপত সুধা চাহ, সুধা চাহ। আৰু দেখাই দিয়া আৰু বস্তুবিলাক। আৰু যিহেতু এই বিস্কুট চাক সুধা বিস্কুট প্লাষ্টিক মেৰি ধূলা কৰিব পাৰে, ধূলা নপৰাৰ কাৰণে প্লাষ্টিক মেৰি থৈছোঁ। হাইজেনিক একদম হাইজেনিক তাৰমানে ধৰক আমি চিষ্টেমটো নাই, হাত ধুবাই নেকি আহি কিনে মানে ডাইৰেক্ট খাব পাৰি, একদম চিষ্টেম কৰা আছে। আৰু এটা বস্তু দেখুৱাই আছোঁ চাওক, ইয়াৰ বিভিন্ন ধৰণৰ আইটেম। এই যিখন বিশেষ হোটেলখনত বিভিন্ন ধৰণৰ আইটেম আছে। ঘৰ 365 বুলি কয়। আৰু এই হোটেলখনৰ ভিতৰৰ পৰিৱেশটো চাই আপোনালোকৰ এনেকুৱা এটা লাগিব যে আপুনি ক'ৰ তাৰ বিমানত থকা এটা অনুভৱ হ'ব। তাজ বিমান আছে বহুত ওপৰত, তাজ বিমানত মানুহে কয় যে খানা ভাল, কিন্তু তাৰে খানা আমি খাইছোঁ। কিন্তু এখন হোটেলত খানা খালি আপুনি একবাৰ খালি 2 নম্বৰ দিন আহিব লাগিব, কাৰণ এই হোটেলখনত বিশেষত্ব আছে। প্ৰতিবিম্ব লাইফৰ যিমান অনুষ্ঠান হয় বা বাকী যিবিলাক অনুষ্ঠান হয় এইখন হোটেলতে হয়, কাৰণ এই হোটেলখনত যিসকল কৰ্মচাৰী আছে যথেষ্ট ভাল, মানুহক সন্মান কৰিব জানে, মানুহক ব্যৱহাৰ কৰিব জানে। আৰু এইগৰাকী মোৰ সতীৰ্থ একেলগে নাটক শিকিছিলোঁ, নামেদাৰ পৰিচয়, বহুত টকাৰ সুধা পইচা আছে। সোণাপুৰত সুধা মাটি কিনছি, মাটি কিনি ৰিজৰ্ট খুলিছি, নিজাকে ৰিজৰ্ট খুলি ৰেডি কৰি লৈছি। কিমান পইচা মানে ভাল লাগছি। আমাৰ অসমীয়া চলি উন্নতি হ'ব লাগে, সদায় ষ্ট্ৰাগল কৰি যাম, সদায় কষ্ট কৰি যাম। আৰু কিবা ক'ব নাই বিনয়ক ধন্যবাদ জনাইছোঁ। গতিকে ইমানখিনিও নহয়, আমি তাজ হ'ব নোৱাৰোঁ, কিন্তু এটা কথা আমি গেৰাণ্টি দিব পাৰোঁ যে খানা আমি ভাল দিওঁ। আৰু ই মিছা কোৱা নাই। সোণাপুৰত এখন সৰুকে এখন ৰিজৰ্ট খোলাৰ চেষ্টা কৰিছোঁ, একদম সৰুকে। আপোনালোকে আহিব, আমি ছাৰ্ভিচ দিবলৈ চেষ্টা কৰিম। আৰু ইয়ালৈকে আহক, ঘৰ 365, মই ইয়াৰে পৰিচালক। আপোনালোকে ইয়াত ভাল পাব, এইটো গেৰাণ্টি আছে। কিন্তু তাজৰ নিচিনা আমি নহয় বাৰু, কিন্তু ইয়াত ভাল পাব, সেইটো গেৰাণ্টি আছে। একদম সুন্দৰকৈ আপোনালোকে যদি কাৰোবাৰ কিবা খানা চানা পাতিবৰ ইচ্ছা থাকে, আপোনালোকে ঘৰ 365 আহক, আহি পেলাই আমাৰ এটা বস্তু আজি মই দেখুৱাই আছোঁ চাওক। আমাৰ প্ৰতিবিম্ব লাইফৰ যিবিলাক আপি সুধা থকা আপি চাওক। এই পম্পিটো মোক ৰাতিপুৱা দম দিছে, তেওঁ আজি হাফ পেণ্ট মিলাই পাৰিছিলোঁ, তেওঁ সুধা মেখেলা চাদৰ আৰু সুধা মেকআপ কৰিছে, সুধা মেকআপ। এইটো নন্দিনী চাওক, আপোনালোকৰ বাস্তৱত চাওক নন্দিনী কি থকা আপি চাওক, সুধা থকা আপি। চুলি তুলি কেঁকৰা কৰি লৈছে, সুধা চুলি কেঁকৰা কৰি লৈছে একদম। এইটো হ'ল নিপুল, আমাৰ নিপুল এইটো কৈ দিয়া কিবা। আমাৰ মিষ্টাৰ বিনয় কলিতা খুব এটা এক্টিভ মানুহ, ধৈৰ্য নাই, একেহে কণ্টিনিউ ঘূৰিয়ে ফুৰে। এইটো আমাৰ মানে এডিটৰ, একদম মানে সুধা নিউজ কাটাই। নিউজটো কাটলেও কিন্তু এনেকৈ লগে দিয়ে, আপুনি আৰু পিছত গালি খাই পেলাই ভালকৈ লগে দিয়ে। তাৰমানে নিউজ এটা কৈছিল ডাইৰেক্ট লগে দিয়ে, কিন্তু গালি পেলাই ভাল হয়। তাৰমানে ভাল কাম কৰে, কিন্তু কৰিলেও কামৰ এটা মানে সেই আছে। একদম ঠিক আছে, ভালকৈ শিকি আছে, বঢ়িয়া। নতুন আছে এইটো আমাৰ পম্পী। এই পম্পী এইটো মেইন মানুহ, পম্পী চাইডে এফালে, এই চাইডে পম্পী চাইডে এফালে চাওক কি থকা আপি দেখছি। একদম আছা মানে কাষত আহিছে মোৰ একদম মেইন মানে পৰিস্মিতা লহকৰ, সুধা পৰিস্মিতা। এইটো সুধা নন্দিনী, একদম নন্দিনী আহি গৈছে একদম। নীলোৎপলৰ মানে হেৰি ধৰিছে, কৈ দিয়া কি তোমাৰ কাৰণে সবখিনি বস্তু তুমি বঢ়িয়া। নীলোৎপলে কিন্তু সুন্দৰ কাম কৰে, সুন্দৰ এডিটিং। নীলোৎপলৰ এডিটিঙৰ এটা কোৱালিটি আছে, এনেকুৱা কোৱালিটি। সি তাৰমানে এনেকুৱা এডিটিং কৰে নহয়, তাৰমানে আপুনি একদম মানে আমি তাক লৈ পেলাই গৌৰৱ অনুভৱ কৰোঁ। সুন্দৰ কৈ দিয়া, কিবা ক'বা? মানে ভাল লাগিছে আজি বৰ্ষপূৰ্তি অনুষ্ঠান, আজি ফাৰ্ষ্ট টাইম পোৱা নাছিলোঁ। ভাল লাগিছে, ধন্যবাদ। আৰু এটা মানুহ দেখোন বিশেষ মানুহ, এজনী বিশেষ মানুহ মোক 10 বছৰ ধৰি ভাত খাব দিলাক, ভাত দিলে খাব নাপালে কিবা ক'ব? এই 9 তাৰিখটো কোনটো বছৰৰ 9 তাৰিখ? তাৰমানে এই যিটো 9 তাৰিখ বুলি কৈছে, কোনটো মাহৰ কিন্তু আজিকালি গম নাপাওঁ। মাহ কি চলি আছে? মাৰ্চ মাহৰ 9 তাৰিখ কি হ'ব? বাইদেউ কিন্তু মাৰ্চ মাহৰ 9 তাৰিখে ভাত খাব মাতিছে, ভাত সাজ খাই আহি পেলাই মৰিম বুলি ভাবিছোঁ। যেতিয়া গেলে ভাত নাখাওঁ বাইদেউৰ ঘৰত, তেতিয়া গেলে মানে এইটো চাক, এইটো হ'ল আৰাফত। ই বেটা আকমা ভাত খোৱা নাই, তাত তথাপি পেট কমা নাই। আকমা ভাত খোৱা নাই, বেটাই পেট হ'লেও কমা নাই, আকমা ভাত খোৱা নাই। আমি আপোনালোকৰ প্ৰতিবিম্ব লাইফৰ যি বৰ্ষপতিম অনুষ্ঠান আছে, সেই বৰ্ষপতিম অনুষ্ঠান বিশেষ কিছু দৃশ্য সুন্দৰকৈ দেখুৱাই আপোনালোকে সুধা চাই দেখিব, সুধা খানাৰ আইটেম, বিভিন্ন ধৰণৰ আইটেম বনোৱা গৈছে। আহক আৰু হাত নোধোৱাকৈ খাই যাওক আপোনালোকে।